নলবাৰী চহৰৰ শিক্ষানুষ্ঠানত চোৰৰ তাণ্ডৱ লীলা। চোৰে লৈ গ'ল ডেস্ক বেঞ্চ, ফেন, পানীৰ টেংকিকে ধৰি বিভিন্ন সামগ্ৰী। নলবাৰী চহৰত পুনৰ সংঘটিত হৈছে চুৰিকাণ্ডৰ ঘটনা। চোৰৰ তাণ্ডৱ লীলাক লৈ হতভম্ব হৈ পৰিছে সকলোৱে। আজি সংগীত মহাবিদ্যালয়খনত উপস্থিত হৈ চোৰৰ কাণ্ড কাৰখানা দেখি আচৰিত হৈ পৰে বিদ্যালয় কৰ্তৃপক্ষ। চহৰখনৰ শ্বহীদ মাৰ্কেটত থকা গীতশ্ৰী সংগীত মহাবিদ্যালয়ত সংঘটিত হৈছে চুৰিৰ ঘটনা। নিতৌ শনিবাৰ আৰু ৰবিবাৰে কণ্ঠ সংগীত, তবলা, লোক সংগীত, চিত্ৰকলা, গীটাৰ আৰু বেহেলাৰ সংগীত শিক্ষা দিয়া হয় সংগীত মহাবিদ্যালয়খনিত। 1958 চনতে স্থাপিত নলবাৰীৰ ঐতিহ্যমণ্ডিত গীতশ্ৰী সংগীত মহাবিদ্যালয়ত চোৰৰ এনে তাণ্ডৱ লীলাক লৈ সৰ্বত্ৰে সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ। অধ্যক্ষা ৰুমি নায়ক নেতৃত্বাধীন সংগীত মহাবিদ্যালয়খনিত চোৰৰ দলটোৱে বহু সংখ্যক ডেস্ক বেঞ্চ, ফেন, পানী মটৰ, পানীৰ টেংকিকে ধৰি বিভিন্ন সামগ্ৰী চোৰে গৃহৰ তলা ভাঙি চুৰি কৰি লৈ যায়। ইতিমধ্যে সংগীত মহাবিদ্যালয় কৰ্তৃপক্ষই চুৰিৰ ঘটনা সন্দৰ্ভত নলবাৰী সদৰ থানাত এজাহাৰ দাখিল কৰিছে। সংগীত মহাবিদ্যালয় গতিকে এইখন যোৱাকালি নিশ্চয় চুৰ হৈছে, কিন্তু কালি হৈছে নে পৰহি হৈছে নাজানো। চকীদাৰে আজি আহি পেলাই ৰাতিপুৱা আজি ক্লাছ থাকে শনিবাৰে, ক্লাছ থাকিলে চকীদাৰে নিজে আহিছে, আহি দেখে যে তালাবিলাক, ৰুমৰ তালাবিলাক চব ভাঙা। তাৰপিছত চাই পেলাই দেখিলে যে ভিতৰত ডেস্ক বেঞ্চ আছিলে 12 যোৰ, ফেন, এইবিলাক পানীৰ টেংকি এইবিলাক আছিলে। এইবিলাক শেষত তাই উপায় নাপায় কি কৰিব, আমাক ফোন কৰিছে ঘৰত ফোন কৰাত প্ৰিন্সিপাললৈকে ফোন কৰিছে। প্ৰিন্সিপালৰ ময়ো ভাইচ প্ৰেচিডেণ্ট ইয়াৰে স্কুলখনৰ। গতিকে তেতিয়া আমি লগালগ আহিলোঁ। লগালগ আহি দেখিলোঁ যে ডেস্ক বেঞ্চ এইবিলাক গোটেইবোৰ লৈ গৈছে কাষ ৰাস্তাৰে। গতিকে সেইটো ভাবি এতিয়া উপায় নাপায়তো আমি এজাহাৰ দিব লাগিব। গতিকে এজাহাৰ এখন দিম আৰু এখেতসকলক মাতিলোঁ যিহেতু ইনভেষ্টিগেশ্যন কৰিব লাগে, কৰি পেলাই এটা মানে যিহেতুকে পাব্লিক অনুষ্ঠান, এইটোতো আৰু ৰাইজৰ ঘৰ ন, পাব্লিক অনুষ্ঠানৰ এনেকুৱাভাৱে চুৰি হোৱাৰ কাৰণে আমি অত্যন্ত দুখিত যে এটা অনুষ্ঠানৰ চুৰ এনেকৈ নলবাৰীত হয়। আৰু নলবাৰীৰ শ্বহীদ মাৰ্কেটৰ মাজমজিয়াত, এটা ক'তো দূৰত নহয়, কোনো কাষত নহয়, একদম মাজমজিয়াত মাৰ্কেট, শ্বহীদ মাৰ্কেটৰ লগালগি ইয়াতে এখন শ্বহীদ মাৰ্কেট। গতিকে মই ভাবোঁ যে ৰাইজেও ইয়াৰ প্ৰতি অলপমান চকু দিব লাগে আৰু ৰাইজেও ধিক্কাৰ দিব লাগে যে কোন মানে অমানুহ এনেকুৱা কাম কৰিব পাৰে। এটা অনুষ্ঠানৰ বস্তু চুৰি কৰি লৈ গৈছে। আৰক্ষীক খবৰ দিয়া হৈছে, আৰক্ষীক খবৰ দিব ওলাইছোঁ, এজাহাৰ লিখি আছোঁ। আমি এতিয়া আৰক্ষীৰ তাত যাম আৰু আৰক্ষীক লৈ আহি পেলাই আনিম বুলি ভাবিছোঁ, ইয়াতে ইনভেষ্টিগেশ্যন কৰক।